এয়া আজি ভেদাইলতাৰ পকৰি বনাব ওলাইছোঁ। এয়া ভেদাইলতাখিনি ধুই লৈছোঁ। এতিয়া এইখিনি মিক্সিত পিচি ল'ম। এইখিনি মিক্সিত পিচি লোৱাৰ পিছত এইখিনি ধুনীয়াকৈ কেঁচা জলকীয়া, কেঁচা পিঁয়াজ আৰু নহৰু কেইডোখৰমান লৈ লৈছোঁ। ইয়াতে এইখিনি ধুনীয়াকৈ কাটি লৈছোঁ কেঁচা জলকীয়া আৰু পিঁয়াজ। এতিয়া বেচন 2 চামুচ, পিঠাগুড়ি 1 চামুচ দিম। নিমখ দিছোঁ, হালধি দিম আৰু কেইটামান কালজিৰা দিম। এইখিনি এতিয়া ধুনীয়াকৈ মিশ্ৰণখিনি মিক্স কৰি ল'ম। পানী একেবাৰে কম দিম, কাৰণ কি পাতত পানী থাকেই, সেইকাৰণে অকণমান পানী দি পেলাই এইখিনি মিক্স কৰি লৈ চেপ এটা দি ল'ম। এনেকৈ গোল গোলকৈ বনাই লৈছোঁ। এয়া বনোৱা হৈ গ'ল বাৰু। এতিয়া এইখিনি ভাজি ল'ম। এয়া কেৰাহীত ভাজি লৈছোঁ। এয়া হৈ গ'ল ভজা ধুনীয়াকৈ। এইখিনি খাবলৈ বৰ ভাল লাগে ভেদাইলতাৰ পকৰি। আপোনালোকে খাইছেনে কেতিয়াবা? কমেণ্ট কৰিবচোন।